ইয়াৰ কাৰণে বন্ধুসকল ৰিসেলিং কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলত মিছোটো অন কৰিব আৰু যিসকলে মিছোটো আপডেট মৰা নাই আপডেট মাৰি ল'ব এনেকৈ মিছোটো অন কৰিব অন কৰাৰ পিছত ইয়াত যিটো প্ৰডাক্টে আপোনালোকৰ ভাল লাগে সেই প্ৰডাক্টটো আপোনালোকে চইচ কৰিব কাপোৰে হওক বা কিবা বেলেগ বস্তুৱে হওক টি শাৰ্ট হওক বা শাৰ্ট হওক বা বেলেগ যিকোনো এ টু জেড বস্তু আপোনালোকৰ যিটো ভাল লাগে যিটো সেল হোৱাৰ সম্ভাৱনা থাকে আপোনালোকে হেটো সিলেক্ট কৰিব ইয়াত ক্যাটাগৰী অপচনটো ক্লিক কৰিব দৰকাৰ হলে ক্লিক কৰাৰ পিছত মেন ওমেন যিহৰে আপোনালোকে দিও বুলি ভাবে এই অপচনটো চইচ কৰিব মই মেন ফেশন অপচনটোতে চইচ কৰিছো মই টি শাৰ্টটা দি পেলাই আপোনালোকক দেখাই দিম এটো টি শাৰ্টে মই দিম জানিবা বন্ধুসকল ইয়াত দেখিলে অৰিজিনাল প্ৰাইসটো 239 আছে ইয়াত ফাৰ্ষ্টতে আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব স্কিপ নকৰিব তেতিয়াহে আপোনালোকে বুজি পাব ইয়াত শেয়াৰ যিটো অপচন সাইডত দেখিছে শেয়াৰ অপচনত প্ৰথমতে ক্লিক কৰিব ক্লিক কৰি ইয়াত ডাউনলোড ফটোজ বুলি অপচন আছে তলত দেখিছে আপোনালোকে ডাউনলোড ফটোজ অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ওকে অপচনটোত ক্লিক কৰিব আপোনালোকৰ গ্যালাৰীত এই টি শাৰ্টটোৰ অৰ্থাৎ এই স্পৰ্টিংটোৰ ইমেজখিনি ফটোখিনি সেভ হৈ যাব প্ৰথমতে এনেকৈ সেভ কৰি ল'ব ফটোকিখন ইয়াৰ পিছত কি কৰিব চাওক বাই নাও যিটো অপচন তলত দেখিছে বাই নাও অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে দুটা অপচন পায় আৰু আপোনালোকে অৰ্ডাৰ দিয়ে থাকে এটোটো জানি অল ইস্যু ইজি ৰিটাৰ্ণ এলাউ যদি আপোনালোকে অল প্ৰবলেম দেখাই প্ৰডাক্টটো অল প্ৰবলেম কাৰণে যদি আপোনালোকে ৰিটাৰ্ণ কৰিব বিচাৰে 239 দিব লাগিব আৰু যদি অনলি ৰং ডিফেক্টৰ কাৰণে আইটেমটো আপোনালোকে ৰিটাৰ্ণ কৰে তেতিয়া 234 দিব লাগিব আপোনালোকে যিটোৱে বিচাৰে হেতুৱে চইচ কৰিব মই অল ইস্যু ইজি ৰিটাৰ্ণ কৰিম মই সকলো প্ৰবলেমে ৰিটাৰ্ণ কৰিম যি প্ৰবলেমে ওলাক ইয়াত এখানে 239 টো সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত ইয়াত সাইজটো আপোনালোকে সিলেক্ট কৰি ল'ব এস এম এল এক্সএল বা কিছুমানত ডাবল এক্সএলও থাকিব আপোনালোকে হেতু চইচ কৰি ল'ব এটো টি শাৰ্টটোত যেহেতু এস এম এল এক্সএল আছে মই এক্সএলটোকে সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত বাই নাও যিটো অপচন দেখিছে আপোনালোকে বাই নাও অপচনটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত এনেকে পেজখন মুকলি হ'ব ইয়াত আপোনালোকে দেখিছে এনেকে পেজখন মুকলি হ'ব ইয়াৰ পিছত কন্টিনিউ যিটো অপচন আছে কন্টিনিউ অপচনটোত ক্লিক কৰিব আপোনালোকৰ ভয় খাব নালাগে অৰ্ডাৰ হৈ নাযায় যদি অৰ্ডাৰ হৈও যায় আপোনালোকে কেনসেল কৰিব পাৰিব কন্টিনিউ অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে কেছ অন ডেলিভাৰী অপচনটো সিলেক্ট কৰিব এটো ওপৰতে আছে 239 দেখিছে আপোনালোকে কেছ অন ডেলিভাৰী যিটো অপচন আছে তাত টিক মাৰ্ক কৰিব টিক মাৰ্ক কৰাৰ পিছত ইয়াত দুটা অপচন পাব ৰিসেলিং দা অৰ্ডাৰ প্ৰাইস ডিটেইলছ ওয়ান আইটেম দেখিছে আপোনালোকে তে যেহেতু আমি ৰিসেলিং কৰিম বন্ধুসকল সেইকাৰণে ৰিসেলিং দা অৰ্ডাৰ যিটো অপচন দেখিছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ক্লিক অন ইয়েস টু এড মাৰ্জিন আপোনালোকে ইয়াত মাৰ্জিনটো এড কৰিব পাৰিব এতিয়া ইয়াত নো নে ইয়েস অপচনটো আহিব আপোনালোকে ইয়েসত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত প্ৰডাক্টটো দাম অৰিজিনাল দেখিছে আপোনালোকে 239 যদি আপোনালোকে বেছি কৰো বুলি ভাবে ইয়াত টাইপ কৰিব মানে আপোনালোকৰ মাৰ্জিন আপোনালোকৰ মতে দিব যেহেতু টি শাৰ্টটোত 239 মানে 240 এ ধৰক আপোনালোকে 300 কৰিব পাৰে 300 যদি দি দিয়ে আপোনালোকে ইয়াত 61 আপোনালোকৰ মাৰ্জিন থাকি যাব আৰু এটো আপোনালোকৰ একাউণ্টত ডাইৰেক্ট এড হৈ যাব মই ইয়াৰ পিছত আপোনালোকক দেখুৱাই আছো কেনেকৈ আপোনালোকৰ একাউণ্ট এড কৰিব ফাৰ্ষ্টতে এটো চাই লওক এটো শিকিলক ফাৰ্ষ্টতে বন্ধুসকল ইয়াত চাওক মই 300 জাহা এড কৰি দিলো या मार्जिन तो शो करिছে 61 रुपीस माने पार्सेल तो যেতিয়া ডেলিভারি হৈ যাব 61 रुपीस तो অটোমেটিক একাউন্টত এড হৈ যাব মানে একাউন্টত সোমাই যাব ইয়াৰ পিছত 300 দিলো বেছিক আপোনালোকে নিদিব কাৰণ কেলে মিছত সস্তা বুলি জানে সবে আপোনালোকে এটা দুটা পাৰ্সেলত 30 বা 50 তেনেকৈ দিব মাৰ্জিন থকাকে মাৰ্জিন বাই 299 কৰি দিছো 299 কৰি দিলো 299 কৰাৰ পিছত 60 থাকি গল মাৰ্জিন দেখিলে আপোনালোকে তে কন্টিনিউ অপচনত ক্লিক কৰিব এনেকে আপোনালোকে মাৰ্জিনটো আপোনালোকৰ মতে দিব বেছিকা মাৰ্জিন নিদিব এনেকুৱা ধে পাৰ্সেল আপোনালোকে ৰিসেলিং কৰিব পাৰে সেইকাৰণে কমাই দিব যাতে 50 হাইষ্ট ম্যাক্সিমাম 50 থাকে আপোনালোকৰ কন্টিনিউ অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত প্লেস অৰ্ডাৰ যেটো অপচন পাব আপোনালোকে প্লেস অৰ্ডাৰ অপচনটোত ক্লিক নকৰিব বন্ধুসকল আপোনালোকে বন্ধুসকল কন্টিনিউ নকৰিব কন্টিনিউ কৰিলে অৰ্ডাৰ হৈ যাব আপোনালোকে যেটো অৰ্ডাৰ পাব যেটো লোকেশনৰ অৰ্ডাৰ পাব আপোনালোকে যেটো কাস্টমাৰ অৰ্ডাৰ পাব হে অৰ্ডাৰটো আপোনালোকে হে প্লেসৰ অৰ্থাৎ হে ঠাইৰ এড্ৰেছটো ইয়াত দিব লাগিব আপোনালোকক কমেন্ট কৰি এড্ৰেছটো দি দিব ফোন নম্বৰ দি দিব আপোনালোকে ইয়াত দেখিছে ডেলিভাৰী এড্ৰেছ যেটো অপচন দেখিছে আপোনালোকে যেটো আপোনালোকৰ নিজৰ ডেলিভাৰী এড্ৰেছত দি থৈছে আপোনালোকে চেঞ্জত ক্লিক কৰি আপোনালোকে
ইয়াত ডেলিভাৰী টু দিছ এড্ৰেছ এনেকৈ কৰি সলাব পাৰিব বা এডিট যিটো অপশ্যন দেখিছে এডিটত ক্লিক কৰিব পাৰিব বা এড নিউ এড্ৰেছো আপোনালোকে কৰিব পাৰিব আপোনালোকে কাষ্টমাৰজনৰ এড্ৰেছটো লৈ ল'ব হোৱাটছআপ কৰি দিব যিহেতু বা মেছেজ কৰি আপোনালোকক এড্ৰেছটো দি দিব ক'ত ডেলিভাৰী দিব লাগে ইয়াত এডিট অপশ্যনটো এনেকৈ ক্লিক কৰি এড্ৰেছটো এনেকৈ সলাই দিব ধুনীয়াকৈ বন্ধুসকল এনেকৈ এড্ৰেছটো তেওঁলোকৰ এড্ৰেছত দি দিব যিটো তেওঁ এড্ৰেছ দিব এনেকৈ আপোনালোকে অতি সহজতে এনেকৈ ঘৰত বহিয়ে ৰিচেলিং কৰি পেলাই মাহটোত আপোনালোকে ভালেমান পইচা ইনকাম কৰিব পাৰিব এনেকৈ আপোনালোকে এড্ৰেছটো দি দিয়াৰ পিছত ইয়াত কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব তেওঁ এড্ৰেছত পাৰ্চেলটো ডেলিভাৰ হৈ যাব ডেলিভাৰ হোৱাৰ পিছত আপোনালোকৰ যিটো মাৰ্জিন থাকিব মাৰ্জিনটো আপোনালোকৰ বেংক একাউণ্টত এড হৈ যাব আৰু বেংক একাউণ্টত এড হোৱাৰ লগে লগে আপোনালোকলৈ মেছেজ আহিব গতিকে বন্ধুসকল গম পালে গোটেই প্ৰচেছখিনি কেনেকৈ কৰিব আপোনালোকে ঘৰত বহিয়ে ইনকাম কৰিব পাৰিব ৰিচেলিং কৰিব পাৰিব বন্ধুসকল অতি সহজে আৰু চাওক বন্ধুসকল কেনেকৈ পাৰ্চেলটো এতিয়া শ্বেয়াৰ কৰিব মই সেইটো শিকাই দিম আপোনালোকক যিহেতু ফটোখন ডাউনলোড কৰিব পাৰিবই ডাউনলোড কৰিবলৈ শিকালোঁ শ্বেয়াৰ অপশ্যনটোত গৈ পেলাই ডাউনলোড ফটোছত ক্লিক কৰি দিয়াৰ লগে লগে গোটেই ফটোজকেইখন ডাউনলোড হৈ যাব ইয়াৰ পিছত এইটো শ্বেয়াৰ ক'ত কৰিব চাওক এইখিনি আপোনালোকে এই ডিটেইলছখিনি তলত দিয়া থাকিব প্ৰডাক্ট ডিটেইলছ দেখিছে আপোনালোকে এই গোটেইখিনি কপি কৰি ল'ব ফাৰ্ষ্ট কপি কৰি পেলাই ফেচবুকলৈ গুচি যাব ফেচবুক নিশ্চয় চলাই সকলোৱে বন্ধুসকল ফেচবুকলৈ গুচি যাব ফেচবুকত গৈ পেলাই যিটো শ্বপ অপশ্যন পাব মাৰ্কেট প্লেচৰ যিটো অপশ্যন পাব আপোনালোকে তাত ক্লিক কৰিব এনেকৈ শ্ব' হ'ব এয়া দেখিছে আপোনালোকে বহুতে জানেই বন্ধুসকল মাৰ্কেট প্লেচ বহুতে চাই থাকে বা বহুতে আপলোডো দিয়ে এনেকৈ আপোনালোকে গম পাব ইয়াৰ পিছত চেল যিটো অপশ্যন পাব চেল অপশ্যনটোত ক্লিক কৰিব চেল অপশ্যনটোত ক্লিক কৰিব চেল অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এয়া দেখিছে আপোনালোকে কেটেগৰী আহিছে হোৱাট আৰ ইউ চেলিং কি চেলিং কৰিব আপোনালোকে প্ৰাইচ কিমান লোকেশ্যন কোনটো হ'ব ডিছক্ৰিপশ্যন আপোনালোকে সকলোখিনি ইয়াত ফিল কৰি দিব ধুনীয়াকৈ আৰু ফটোকেইখন যে আপোনালোকে ডাউনলোড কৰিছিলে তলত এড ফটো দেখিছে আপোনালোকে গেলেৰীৰ পৰা এড ফটো কৰিব পাৰিব ইয়াত প্ৰথমতে দি ল'ব চিলেক্ট কৰিব কেটেগৰীটো কি কেটেগৰী আপোনালোকে ইয়াত দিব কেটেগৰীটো চিলেক্ট কৰি ল'ব এনেকৈ ইয়াত যি হওক মেন ক্লথিং বা শ্ব'জ তেনেকৈ এইটো চিলেক্ট কৰিছোঁ মই কণ্ডিশ্যন নিউ দিব আপোনালোকে এইটো কণ্ডিশ্যনটো নিউ দিব পূৰা ব্ৰেণ্ডটো দিব যদি আপোনালোকে দিব বিচাৰে ব্ৰেণ্ডটো নিদিলেও নাই ইয়াত চাইজটো দিব এক্সেল মই যিহেতু চিলেক্ট কৰিছিলোঁ তাৰপিছত প্ৰাইচটো দিব প্ৰাইচটো আমি কিমান চিলেক্ট কৰিছিলোঁ 299 চিলেক্ট কৰিছিলোঁ 299 দিব ইয়াত লোকেশ্যনটো দিব আপোনালোকৰ মই এতিয়া বৰ্তমান মোৰ নিজৰটোকে দি থৈছোঁ আৰু ডিছক্ৰিপশ্যনত আপোনালোকে যিখিনি কপি কৰিছিলে কপি কৰাখিনি পেষ্ট কৰিব ডিছক্ৰিপশ্যনত আপোনালোকে পেষ্ট কৰি দিব এনেকৈ আৰু ইয়াত এভেইলেবিলিটি দেখিছে আপোনালোকে লিষ্ট এছ ইন ষ্টক এইটো হৈ আছে লিষ্ট এছ ছিংগল আইটেম বা আপোনালোকে এইটোতে থৈ দিব যিটো অপশ্যন আছে লিষ্ট এছ ইন ষ্টক ইউ আৰ চেলিং মোৰ দেন ওৱান আইটেম শ্ব' ইন ষ্টক অন ইয়'ৰ লিষ্টিং আপোনালোকে ইয়াত এইটোকে থৈ দিব লিষ্ট এজ ইন ষ্টক এইটোতে ক্লিক কৰি থৈ দিব ইয়াত সকলোখিনিয়ে হৈ গ'ল অফাৰ শ্বিপিং অফাৰো হয় কিছু কেতিয়াবা অফাৰটো আপোনালোকে এতিয়া বৰ্তমান অন কৰি নিদিব সেইটো থাকিব লাগিব এড ফটোজ যিটো অপশ্যন আছে তাত ক্লিক কৰিব এড ফটো অপশ্যনটোত ক্লিক কৰি আপলোড ফটো অপশ্যনটোত ক্লিক কৰিব যিকেইটা টি চাৰ্ট আপোনালোকে কৰিছিলে এনেকৈ কপি কৰিব এইকেইটা কপি কৰি দিব ইয়াত দেখিছে আপোনালোকে ডান কৰিব এনেকৈ ডান কৰি দিব গেলেৰীৰ পৰা ডান হোৱাৰ পিছত এটা থাকে এয়া মই যিহেতু এই টি চাৰ্টটো ৰিচেলিং কৰিম এনেকৈ আহি যাব সকলোখিনি আপোনালোকে ইয়াত যিমান ফটো এড কৰিব বিচাৰে এড কৰিব পাৰে মই এনে 2-3খন আপোনালোকক এড কৰি দেখাই দিছোঁ এনেকৈ এড কৰিব পাৰিব এনেকৈ এড কৰিব পাৰিব বন্ধুসকল দেখিছে য'ত আপোনালোকে যিমান ফটো এড কৰে এড কৰিব পাৰে আৰু ইয়াত যদি আৰু কিবা ব্ৰেণ্ড চেণ্ড লিখিব পাৰে আপোনালোকে চাই ল'ব খালি তাত কেটেগৰী চব দি দিছোঁ ইয়াত লোকেশ্যনটো দি দিছোঁ আপোনালোকৰ ডিছক্ৰিপশ্যন দি দিছোঁ সকলোখিনি দি দিছোঁ দি দিয়াৰ পিছত ইয়াত পাব্লিছ যিটো অপশ্যন আছে পাব্লিছ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এনেকৈ পাব্লিছ কৰি দিব বন্ধুসকল পাব্লিছ কৰাৰ পিছত ধুনীয়াকৈ শ্ব' কৰিব আপোনালোকৰ একাউণ্টত আপোনালোকে কোনখন ফটো দিলে কোনটো প্ৰডাক্ট দিলে আপোনালোকে চাবলৈ হ'লে এইটো আপোনালোকে নিজৰ একাউণ্টত চেক কৰিব এইটো যিটো অপশ্যন দেখিছে ইয়াত ক্লিক কৰিব এই পিকচাৰটোত ক্লিক কৰাৰ পিছত এনেকৈ শ্ব' কৰিব এই মেন টি চাৰ্ট দেখিছে আপোনালোকে মেন টি চাৰ্ট অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ শ্ব' কৰিব 299 পাৰ আইটেম ইন ষ্টক দেখিলে আপোনালোকে এনেকৈ এড্ৰেছো ইয়াত দিয়া থাকিব সকলোখিনি এনেকৈ আহি যাব ধুনীয়াকৈ ইয়াত যদি কাৰোবাক এইটো মই এনে টি চাৰ্টটো দিছোঁ বন্ধুসকল ইমান ভাল নহয় দেখিবলৈ তেওঁ দিছোঁ আপোনালোকক এনেই দেখাই দিছোঁ মানে আপোনালোকে ভাল বস্তু দিব যাতে সকলোৰে পচন্দ হয় বা সকলোৰে প্ৰয়োজন হয় আপোনালোকে ভাল বস্তু দিব যাতে সকলোৱে কিনিব বিচাৰে এনেকৈ আপোনালোকে দিব আৰু যাৰ প্ৰয়োজন হ'ব সি নিশ্চয় আপোনালোকক মেছেজ কৰিব মেছেঞ্জাৰত মেছেজ পাব আপোনালোকে
নহ'লে ইয়াতে ফেচবুকতে মেছেজ কৰিব আপোনালোকে মেছেজ কৰি এনেকৈ জনাব বন্ধুসকল জনোৱাৰ পিছত তেওঁলোকৰ লগত কথা পাতি ল'ব কথা পাতি পেলাই আপোনালোকে তেওঁলোকৰ এড্ৰেছটো লৈ ল'ব ফোন নম্বৰটো দি বা ইয়াতে মেছেঞ্জাৰত এড্ৰেছটো লৈ ল'ব এড্ৰেছটো লৈ গৈ মই যেনেকৈ দেখুৱাইছোঁ আপোনালোকে এড্ৰেছটো তাত দি পেলাই কণ্টিনিউ কৰি দিব যাহা এইটো ডেলিভাৰী হৈ যাব বা পাৰ্চেলটো লৈ ল'ব সেইজনে যিজনে অৰ্ডাৰ দিছে পাৰ্চেলটো লৈ লোৱাৰ পিছত মাৰ্জিনটো আপোনালোকৰ একাউণ্টত এড হৈ যাব এনেকৈ আপোনালোকে দিনটোত 4-5টা হওক বা 10টালৈকে আপোনালোকে ৰিচেলিং কৰিব পাৰে আনলিমিটেড ৰিচেলিং কৰিব পাৰে এইটো আপোনালোকৰ কথা বন্ধুসকল আপোনালোকে যদি দিনটোত 500টাও কৰে 500টা দিনটোত ইনকম হ'ব বন্ধুসকল 500 প্লাছ ইনকম হ'ব এইটো আপোনালোকৰ কথা কিমান ইনকম কৰিব বিচাৰে এনেকৈ অতি সহজতে আপোনালোকে ৰিচেলিং কৰিব পাৰিব আৰু বন্ধুসকল এটা ইয়াত অপশ্যন আছিলে মই আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ ইয়াত বন্ধুসকল এটা অপশ্যন আছিলে হোৱাট আৰ ইউ চেলিং বুলি অপশ্যনটোত আপোনালোকে কি হয় মইতো আপোনালোকক থাকি গ'ল পাছতহে মই আপোনালোকক দেখাই দিছোঁ ইয়াত টি চাৰ্ট বুলি দিলোঁ যিটো বস্তু আপোনালোকে ৰিচেল কৰিব বিচাৰে সেইটো নাম লিখিব যিহেতু মই টি চাৰ্টটো দিছিলোঁ সেইকাৰণে টি চাৰ্ট বুলি লিখিছিলোঁ ইয়াত চেল টি চাৰ্ট আপোনালোকে এনেকৈ টি চাৰ্ট বুলি লিখি দিব বা আপোনালোকে যি পাৰ্চেলটো যিটো দিয়ে সেইটো লিখি দিব ইয়াত হোৱাট আৰ ইউ চেলিং বুলি এনেকৈ আপোনালোকে ধুনীয়াকৈ দৈনন্দিন মানে এনেকৈ দি থাকিব পাৰে আপোনালোকে ইনকম কৰিব পাৰে হাউচৱাইফ হওক বা ষ্টুডেণ্টছ হওক সকলোৱে পাৰিব আপোনালোকে অতি সহজে নিজৰ একাউণ্টটো বনাই ল'লে হ'ল ধুনীয়াকৈ ইয়াৰ পিছত চাওক আপোনালোকে কেনেকৈ বেংক একাউণ্ট এড কৰিব কাৰণ মাৰ্জিনটো আপোনালোকৰ বেংক একাউণ্টত সোমাব ডাইৰেক্ট তাৰ কাৰণে আপোনালোকে মিছ'টো আকৌ অন কৰিব অন কৰি পেলাই আপোনালোকৰ যিটো লগো থাকিব নাম থাকিব কোনাৰত আপোনালোকে ছাইডত দেখিছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত একাউণ্ট আহি যাব আপোনালোকৰ নামটো আহি যাব ইয়াত শ্ব' কৰিব ইয়াত তললৈ যাব যোৱাৰ পিছত দেখিছে আপোনালোকে বেংক এণ্ড UPI ডিটেইলছ এই অপশ্যনটোত আপোনালোকে বেংক এণ্ড UPI ডিটেইলছ সেই অপশ্যনটোত ক্লিক কৰাৰ পিছত এড যিটো অপশ্যন পাইছে আপোনালোকে এড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যদি মোবাইল নম্বৰটো যিটো মিছ'ত দি থৈছে সেইটো যদি বেংকৰ লগত লিংক আছে বা আপোনালোকৰ বেংক একাউণ্ট যদি সেইটো নম্বৰে আছে তেন্তে অট'মেটিক বেংকটো শ্ব' হোৱাৰ পিছত আপোনালোকে এড কৰিব পাৰিব মই এড নকৰোঁ বন্ধুসকল আপোনালোকে এড অপশ্যনত মাৰিলে এড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে বাকীখিনি পাৰিবই এড হৈ যাব অট'মেটিক আপোনালোকে অতি সহজে এড কৰিব পাৰিব এনেকৈ বেংক একাউণ্টটো এড কৰি ল'ব এড কৰি লোৱাৰ পিছত আপোনালোকৰ মাৰ্জিনটো ডাইৰেক্ট পাৰ্চেলটো ডেলিভাৰী হোৱাৰ পিছত মাৰ্জিনটো আপোনালোকৰ একাউণ্টত সোমাই যাব বন্ধুসকল গতিকে বন্ধুসকল ভিডিঅ'টো গম পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ নতুন আপডেটবোৰ আমাৰ চেনেলৰ জৰিয়তে দৈনন্দিন দি থকা হয় তাৰ কাৰণে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ